বহুত সপোন লৈ গুৱাহাটীলৈ আহিছিল মৌচুমী, কিন্তু সেই সপোন পূৰা কৰিব নোৱাৰিলে মৌচুমী। নিজকে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল পৰকীয়া প্ৰেম কৰি। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। চাওক, আজিকালি আচলতে মানুহবোৰৰ কি হৈছে যে প্ৰেম নকৰাকৈ মানুহবোৰ আজিকালি থাকিবই নোৱাৰে। বিশেষকৈ এই যিটো আচলতে পৰকীয়া প্ৰেম, সেইবাবে আচলতে বহুত মানুহে নিজকে মৃত্যু মুখলৈ আগবঢ়াই নিছে। চাওক, মৌচুমীৰ দুখ এটাই আছিল যে মৌচুমী বিবাহিত হোৱাৰ পিছতো বেলেগ এজনৰ লগত পৰকীয়া প্ৰেম কৰিছিল। মৌচুমী ইতিমধ্যে স্বামীৰ মৃত্যু হৈছে আৰু শহুৰেকৰ ঘৰৰ পৰা দেউতাকে নিউজত কোৱা মতে দেউতাকে গুৱাহাটীলৈ কাম কৰাবলৈ পঠাই দিছিল মৌচুমীক। আৰু সেই গুৱাহাটীত আচলতে থাকোঁতেই মৌচুমী ভূপেনৰ লগত চিনাকি হৈছিল, যিজনে মৌচুমীক হানি খুচি হত্যা কৰিলে। আচলতে সমাজ ব্যৱস্থাটো আজিকালি বহুত বেয়ালৈ গৈছে। মানুহৰ আচলতে ইমানেই খজুৱতি বেছি হৈছে যে বিবাহিত হোৱাৰ পিছতো পৰকীয়া প্ৰেম কৰে। ভূপেন এজন বিবাহিত ব্যক্তি, কিন্তু সেই কথাটো মৌচুমীয়ে গম পোৱা নাছিলে, যাৰ বাবে যিহেতু মৌচুমীৰ স্বামী মৃত্যু হোৱা আজি বহু বছৰে হ'ল আৰু কামৰ খাতিৰত মৌচুমী আছিলে গুৱাহাটীত, মানুহকতো এটা লগ লাগেই। সেইবাবে ভূপেনৰ লগত চিনাকি হৈ শেষত প্ৰেমলৈ পৰিণত হৈছিল দুয়োৰে সম্পৰ্ক। কিন্তু মৌচুমীয়ে কেতিয়াও জনা নাছিল যে ভূপেন বিবাহিত এজন ব্যক্তি বুলি। কিন্তু যেতিয়া মৌচুমীয়ে ভূপেন বিবাহিত ব্যক্তি বুলি গম পালে, তেতিয়াই মৌচুমীয়ে সেইজন ব্যক্তিৰ লগ এৰা আচলতে চেষ্টা কৰিলে, কিন্তু চেষ্টা কৰিও যেন বিফল হ'ল মৌচুমী। ভূপেনে আচলতে কথাটো গম পাই মৌচুমীক ঘৰৰ সন্মুখতে হানি খুচি হত্যা কৰিলে। সেইটো অতি দুখৰ বিষয়। এজন বিবাহিত ব্যক্তি হোৱাৰ পিছতো মৌচুমীৰ লগত কিয় আচলতে ভূপেনে সম্পৰ্ক স্থাপন কৰিছিল? নে ভূপেনে নিজৰ পত্নীৰ পৰা দৈহিক সুখ পোৱা নাছিল? যদি পোৱাই নাছিলে, তেতিয়াও কিন্তু ভূপেনে ভুল কাম কৰিছে। কাৰণ নিজৰ সন্তান থকাৰ পিছত, নিজে বিয়া কৰাৰ পিছত লোকৰ এজনী ছোৱালী কিন্তু জীৱনটো এনেকৈ ধ্বংস কৰিব নাপায়। আৰু মৌচুমীয়েও এটা সম্পৰ্ক স্থাপন কৰাৰ আগত জানি ল'ব লাগিছিল যে সেই ল'ৰাজন কেনেকুৱা হয়, তেওঁ আচলতে আগতে বিয়া পতা নেকি। মৌচুমী যিহেতু স্বামী মৃত্যুৰ পিছত তেওঁ অকলে আছিল, তেওঁ আচলতে এটা লগ বিচাৰিছিল, তেওঁ আচলতে এটা সংগ বিচাৰিছিল, কিন্তু সেই সংগটো অতি ভাল নাছিল, যাৰ বাবে মৌচুমীয়ে অৱশেষত মৃত্যু মুখত সাৱটি ল'বলগীয়া হৈছিল, মৃত্যুক আচলতে সাৱটি ল'বলগীয়া হৈছিল। আচলতে এইবিলাক অতি বেয়া কথা, কিয়নো নিজৰ সন্তান থকাৰ পিছতো নিজে আচলতে বিয়া কৰাৰ পিছতো জানি শুনি এজনী ছোৱালীৰ জীৱন এনেকৈ কিন্তু ধ্বংস কৰিব নাপায়। তাৰ শাস্তি এদিন ভূপেনে নিশ্চয় পাব।